তো নমস্কাৰ আকৌ এবাৰ আপোনালোকৰ আজি অসমীয়াতে ভিডিঅ'টো বনাম বুলি ভাবিলোঁ। সো আজি এটা থুলমূল ধাৰণা দিয়াৰ কাৰণে এইটো ভিডিঅ'টো মেইনলি আপোনালোকৰ এইটো চক্ৰটো আপোনালোকে জানে জন্ম তালিকা মুঠ জন্ম তালিকা আমাৰ কেইখন থাকে টোটেল 16খন এনেকুৱা চক্ৰ সেম ঘৰ ঠিক আছে। প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম নৱম দশম একাদশ দ্বাদশ সো মুঠ 12টা ঘৰ এনেকুৱা সেম চক্ৰ সেম ঘৰ কিমানটা থাকে আমাৰ টোটেল 16টা মুঠ যিখিনি মানে মেইন মেজৰ আমি যিখিনি চেক কৰি কিনে আমি ব্যক্তি এজনৰ জীৱনৰ মানে কোনটো দিশত কেনেকুৱা ভাবে সফলতা বা বিফলতা তেওঁ পাব বয়স অনুযায়ী বা সময় অনুযায়ী হেতু আমি ডিসাইড কৰোঁ ঠিক আছে। তো আৰু এইটো আপোনালোকে পাব ইয়াতে D1 D2 সেম এখন সাপোজ আমি D1 ধৰিলো D1 ঠিক আছে। এখন লগ্ন কুণ্ডলী বুলি কয় আপোনালোকৰ লগ্ন কুণ্ডলী এখন মেইন আমাৰ এখন যেটো আমি মানে আমাৰ আপোনাৰ এইটো দেহটো বুলি ক'ব পাৰি যেটো আমাৰ বডি প্লাস মনটো সেইটো এটা প্ৰথম ন জীৱনৰ যেটো আৰম্ভণি তো সেইটো লগ্ন কুণ্ডলী এখনৰ ওপৰতে প্ৰায় আপোনাৰ 40 পৰা 50% ডিপেন্ড হয়। নেক্সট আপোনাৰ বেলেগ বিভাগ D2 আপোনাৰ হোৰা কুণ্ডলী আৰ্থিক স্থিতিটো চাবলৈ এখন ব্যৱহাৰ হয় D3 D4 D7 D9 D10 12 16 20 24 27 30 D40 D45 D60 টোটাল 16খন থাকে মেজৰ এইখিনিয়ে তাৰ ভিতৰত আৰু সাব ডিভিজনেল থাকে সেইখিনি মানে আংকিক আৰু কিন্তু মেইন যিখিনি আপোনাৰ ওভাৰঅল যদি আমি চাব বিচাৰো জন্মচক্ৰ লগ্ন কুণ্ডলীৰ বাদে D2 ৰ পৰা D60 এইকেইখন থাকিব ঠিক আছে। সো লগ্ন কুণ্ডলী মেইন আমাৰ যিখিনি আমি আপোনালোকৰ ষ্টোন যিখিনি জেমষ্টোন আপোনালোকৰ জেমষ্টোন প্ৰভাইড কৰো বা আপোনালোকৰ মন্ত্ৰ দিও ঠিক আছে। মন্ত্ৰ বগেৰা এইটো মানে পাথৰ হ'ব আপোনাৰ দেখি আমি পাথৰ বগেৰা পিন্ধো ন পাথৰখিনি মন্ত্ৰ বিধি যিখিনি দিয়া যায় বা দানৰ উপায় যিখিনি দিয়া যায় সেই গোটেইখিনি এখন কুণ্ডলীৰ ওপৰত ডিপেন্ড কৰে কিন্তু ফাৰ্দাৰ সাপোজ আপোনাৰ আৰ্থিক স্থিতি কেনেকুৱা চাব লাগিল ঠিক আছে। আপোনালোকৰ বৈবাহিক জীৱন কেনেকুৱা চাব লাগিল D9 D20 আপোনাৰ আধ্যাত্মিক দিশত কিমান ৰাপ কিমানখিনি আপুনি আগুৱাব D10 এনেকুৱা প্ৰত্যেকখন কুণ্ডলীৰ আপোনাৰ বেলেগ মানে বৈশিষ্ট্য ঠিক আছে। সো হিন্দীতে বনাম বাৰু মই এইটো ভিডিঅ কিন্তু আজি অকমান অসমীয়াতে মানে চেষ্টা কৰা গ'ল আৰু যদি ভাল লাগে সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ আপোনালোকৰ আৰু সুবিধা হোৱাকে যে এষ্ট্ৰলজিটো যে এটা মানে ডিপ ফ্যাক্ট হয় আমাৰ জীৱনত দৈনন্দিন জীৱনত মানুহৰ উত্থান পতন বা বহুতখিনি কথা জড়িত হৈ আছে পূৰ্বজন্মৰ বা আগন্তুক যদি কিবা কৰ্ম বাকি থাকিব গোটেইখিনি মানে ওভাৰঅল আমি এষ্ট্ৰলজি 3D গভীৰ অধ্যয়নৰ 3D আমি তাক মানে উপস্থাপন কৰিব পাৰো বা তাৰ উপায় কৰি কিনে আমি যিখিনি আমাৰ সমস্যা দৈনন্দিন মানসিক হওক শাৰীৰিক হওক তাৰে গোটেইখিনি আমি ইয়াতে সমাধান পাব পাৰো ঠিক আছে। সো এইখিনি আপোনাৰ বেসিক মানে আপোনাৰ যিখিনি স্টাৰ্ট থাকে আমাৰ লগ্ন কুণ্ডলীৰ উপৰি কিমান কেখন সাব ডিভিজনেল স্টাৰ্ট যত আমাৰ জীৱনত মানে প্ৰভাৱ পেলায় বা যিকিখন চেক কৰি কিনে আমি আমাৰ জীৱনৰ মানে ভাল বেয়া এইটো দিশত ভাল এইটো দিশত বেয়া বা কেৰিয়াৰ ওয়াইজ কোনটো কাম কৰিলে ভাল কোনটো কাম কৰিলে বেয়া সেই গোটেইখিনি আমি জানি কিনে আমি তাৰ উপায় কৰি কিনে যিখিনি মানে গোটেইখিনি নোহোৱা কৰাটো সম্ভৱ নহয় কিন্তু প্ৰায় 70 ৰ পৰা 80% কিনে আমি সমাধান নিশ্চয়কৈ পাব পাৰো ঠিক আছে। তো এইখিনি আছিল আজিলৈ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব সাবস্ক্ৰাইব কৰিব আৰু এনেকৈ এইখিনি জাস্ট আপোনালোক বেসিক এটা মানে আইডিয়া দিয়াৰ কাৰণে আছিল এনেকুৱা ভিডিঅ' আগলৈ লৈ আহিম আৰু হিন্দীটো এইটো ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিম যদি অসমীয়াত ভাল লাগিছে তেন্তে সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব ঠিক আছে। তো ঠিক আছে বাৰু এনেকুৱা ভিডিঅ' আগলৈ লৈ আহিম আজিৰ কাৰণে ধন্যবাদ।